এটা ভাল খবৰ, আপোনালোকে হয়তো গম পাইছে চাগে, মিচিং সম্প্ৰদায়ৰ পৌৰ আপং এতিয়া বজাৰত উপলব্ধ হ'ব। অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিং সম্প্ৰদায়ৰ শতাব্দী প্ৰাচীন পৰম্পৰাগত পানীয় সুৰা পৌৰ আপঙে লাভ কৰিছে এক নতুন পৰিচয়। আমি আগতে শুনি আহিছিলোঁ বাৰু, পাঞ্জাবাৰী কলাক্ষেত্ৰৰ পিছফালে মিচিং ট্ৰেডিশ্যনেল সুৰা পৌৰ আপঙৰ ৰিচাৰ্চ চেণ্টাৰ তাতে বহোৱা হ'ব বুলি। কিন্তু আজি এই সুৰাৰ সফলৰ দিশে আজি এই সুৰাক বজাৰত বিজ্ঞানসন্মতভাৱে বজাৰত উপলব্ধ কৰিবলৈ বিভান্তা গুৱাহাটীত দীপাংকৰ লেবৰেটৰীজ প্ৰাইভেট লিমিটেডৰ উদ্যোগত টুইপ নামৰ প্ৰিমিয়াম এক্সপ্ৰেছনৰ উন্মোচন কৰা হয়। এই সুৰাক প্ৰায় 6 মাহ ধৰি ৰিচাৰ্চ কৰি আমাৰ মিচিং সম্প্ৰদায়ৰ পৌৰ আপঙক ৰিচাৰ্চ কৰি বিজ্ঞানসন্মতভাৱে বজাৰত বিক্ৰী কৰিব পৰাকৈ টুইপ নামেৰে নামাকৰণ কৰি উন্মোচন কৰা হয়। এতিয়া আমিও বাৰু দেখি আছোঁ, ফেচবুকত প্ৰায় মানুহে আনি মেলি খাই মেলিও পোষ্ট দিছে। আমি বাৰু এতিয়ালৈকে টেষ্ট কৰিব পৰা নাই। এনেই অনুমানিক ইয়াৰ ৰেটটো নিউজত পোৱা মতে 1700 মানৰ পৰা আৰম্ভ হ'ব নেকি, এনেকুৱা টাইপত পাইছোঁ। আমিও ট্ৰাই কৰিম, আপোনালোকেও কৰি চাব কেনেকুৱা হৈছে। এলকহল আপোনাৰ তাতে 14% এলকহল দিয়া আছে বুলি শুনিছোঁ। তাতে কিন্তু এলকহলটো এনেকৈ বাহিৰৰ বা এনেকৈ প্ৰডাক্টটো নিজেই নেচাৰেলি বনোৱা বুলি কৈছে। আমি যেনেকৈ আমাৰ নগিন হওক পৌৰ আপং হওক, আমি যিমান প্ৰকৃতিৰ পৰা গছ বন পাতৰ পৰা এনেকৈ কৰি মেলি আমি দ্ৰৱটো বনোৱা হয়, এনেকৈ বনোৱা বুলি কৈছে। খাই চাব আপোনালোকেও টেষ্টটো কেনেকুৱা হয়।